তো নমস্কাৰ জয় অসম স্বাগতম জনাইছো সকলোকে এখন নতুন ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'ত আমি অৰুণোদয় আঁচনিৰ বাবে এপ্লিকেশ্যন ফৰ্মখন ক'ত পাব আৰু কেনেকৈ ডাউনলোড কৰিব আৰু আবেদন কেনেকৈ কৰিব এইবিলাক সকলোখিনি আলোচনা কৰিম। তো সকলোৱে লক্ষ্য কৰি আছে যে মোৰ চেনেলত ৰেগুলাৰ ভিডিঅ' আহি আছে, কাৰণ মই বাহিৰত আছো আৰু গলাৰ ভইচটো বেলেগ যেন লাগি আছে, শৰীৰটো ইমান বেছি ঠিক নহয়, ঠিক আছে। তো বলক ভিডিঅ'খন আজি আৰম্ভ কৰিছো, বেছি কিবা দেৰি নকৰোঁ। তো বলক আৰম্ভ কৰিছো ভিডিঅ'খন। তো ভিডিঅ'খন আৰম্ভ কৰাৰ বাবে কি আপোনালোকক প্ৰথমে মই বুজাই দিম অৰুণোদয়ৰ স্কিম কি আৰু অৰুণোদয়খন কিমান তাৰিখে আহিল আৰু ইয়াৰ বাবে আবেদনকাৰীসকল কোনসকলে এই ফৰ্মখন লাভ কৰিব আৰু কোনে কোনে আবেদন কৰিব নোৱাৰিব। চাওক, 2 অক্টোবৰ 2020 তাৰিখে 2020 2 অক্টোবৰ তাৰিখে আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে লঞ্চ কৰিছিল স্কিমটো 1250 টকা, আৰু ইয়াৰ বাবে অকল মহিলাসকলে হিতাধিকাৰী হ'ব। উদ্দেশ্য দৰিদ্ৰতা দূৰীকৰণৰ কাৰ্যসূচী হিচাপে এইখন আবেদন কৰা হৈছিল। তো অফিচিয়েল ৱেবছাইটত আপুনি ক্লিক কৰাৰ লগে লগে দেখা যাচ্ছে পেজখন অলপ সাইড প্ৰব্লেম আছে, কিন্তু আপুনি পিছত যদি চেক কৰি পাই যাব। তো কি অৰুণোদয় আঁচনি আবেদনৰ লাভসমূহ কি ইয়াতে সকলোখিনি লিখা আছে। চাওক, ইয়াতে অনুসৰি 2020 চনৰ 2 অক্টোবৰত অসম চৰকাৰ এই আঁচনি হৈছে এক মুখ্য দৰিদ্ৰতা দূৰীকৰণ কাৰ্যসূচী, যাক ইয়াৰ দ্বাৰা আৰম্ভ কৰা হৈছিল। আঁচনিখনৰ অধীনতে প্ৰতি মাহে 830 টকা বিত্তীয় সাহায্য ৰাজ্যখনত প্ৰথমে কি 830 টকা দিয়া আছিল, পিছত এইটো কি 1250 টকা বঢ়াই দিল, ঠিক আছে। 830 টকাৰ পৰা 1250 টকা কৰি দিল। হিতাধিকাৰী 10 তাৰিখে এইটো লাভ কৰে, আপোনালোকে সকলোৱে গম পায়। তো এতিয়া কি 2625 কোটি টকা পুঁজি বিতৰণ কৰা হয় এক বছৰত। অৰুণোদয় আঁচনি আবেদনৰ বাবে কোনসকলে লাভ কৰিব? বিধৱা বা বিবাহ বিচ্ছেদ হোৱা মহিলা, অবিবাহিত মহিলা, তেওঁলোকৰ পৰিয়ালৰ পৰা পৃথকে বাস নকৰা মহিলা আৰু বিকলাংগ উদ্দেশ্য থকা পৰিয়ালৰ বাবে আঁচনিৰ বাবে যোগ্য, ঠিক আছে। তো কেৱল অৰ্থনৈতিকভাৱে সুবিধা বঞ্চিত পৰিয়াল মহিলাই আবেদন কৰিবলৈ যোগ্য। ইয়াৰ উপৰি আবেদনকাৰী অসমৰ বাসিন্দা হোৱাটো বাধ্যতামূলক। তো ইয়াৰ বাবে কি আবেদনৰ প্ৰয়োজনীয়তা নথিপত্ৰ কি লাগিব? ইয়াৰ বাবে কি এখন এপ্লিকেশ্যন ফৰ্ম আবেদন কৰাৰ বাবে কি আপোনাৰ এখন পাছপোৰ্ট সাইজ ফটো লাগিব, মোবাইল নম্বৰ থাকিব লাগিব, আধাৰ কাৰ্ড থাকিব লাগিব, বয়সৰ প্ৰমাণপত্ৰ থাকিব লাগিব, উপাৰ্জনৰ প্ৰমাণপত্ৰ, ঠিকানাৰ প্ৰমাণপত্ৰ মানে ভোটাৰ আইডিখন, বাসস্থান প্ৰমাণপত্ৰ আৰু বেংক একাউণ্ট পাছবুক, এই নথি থাকিব লাগিব। তেতিয়া আপুনি ফৰ্মখন এপ্লাই কৰিব পাৰিব। তো ফৰ্মখন ক'ত পাব সকলোখিনি কম, ভিডিঅ'খনৰ শেষলৈকে চাওক। তো কোনে কোনে নোৱাৰে আবেদন কৰিব? চৰকাৰী চাকৰি থাকিলে নাপাৰিব, 3 বিঘাতকৈ অধিক মাটিৰ পৰিয়াল যোগ্য নহয়, বাৰ্ষিক উপাৰ্জন 2 লাখ টকা বেছি হ'ব নোৱাৰিব, আৰু 4 চকীয়া যদি আপোনাৰ ঘৰত 4 হুইলাৰ কাৰ আছে তেতিয়াহ'লে আপুনি আবেদন কৰিব নোৱাৰে। অৰুণোদয় আঁচনিৰ বাবে সকলোখিনি ইয়াতে তথ্য আছে। ফৰ্মখন কি? এই ফৰ্মখন এপ্লিকেশ্যন ফৰ্মখন প্ৰথমতে ইয়াতে ৰেচন কাৰ্ড নাম্বাৰ দিব লাগিব, ডিষ্ট্ৰিক্ট দিব লাগিব, আৰু ইয়াতে এখন ফটো লগাব লাগিব, ঠিক আছে। এইখন ফটো ইয়াতে লগোৱাৰ পিছত আপোনালোকৰ নেক্সট পেজখনত আহি যাব। তো ইয়াতে কি এপ্লিকেশ্যন ডিটেইলছ, ইয়াতে আপোনাৰ হিতাধিকাৰী নাম দিব লাগিব, ইয়াতে মিডিল নেম দিব লাগিব, ইয়াতে লাষ্ট নাম দিব লাগিব, ইয়াৰ পৰা আপোনাৰ ডেট অফ বাৰ্থখন দিব লাগিব, ইয়াৰ পৰা আপোনাৰ জেণ্ডাৰখন ফিমেল চিলেক্ট কৰি ল'ব, ঠিক আছে, আৰু ইয়াতে ডেট অফ বাৰ্থখন লিখি দিব লাগিব। তো ইয়াৰ পিছত কি আহিল যে ইয়াৰ পৰা আপোনাৰ হাউচ ব্লকখন চিলেক্ট কৰিব লাগিব, আপোনালোকৰ VCDC বা পঞ্চায়তখনৰ নাম লিখিব লাগিব, ভিলেজৰ গাঁৱৰখনৰ নাম লিখিব লাগিব, লেণ্ডমাৰ্ক লিখিব লাগিব, ইয়াতে মোবাইল নম্বৰ দিব লাগিব, পিন দিব লাগিব, হাউচ নম্বৰ দিব লাগিব, আৰু পুলিচ ষ্টেচনখন ফিল আপ কৰিব লাগিব ইয়াতে। আৰু ইয়াতে বেংক একাউণ্ট ডিটেইলছখন দিব লাগিব, ইয়াতে বেংক একাউণ্ট নম্বৰ দিব লাগিব, ছেকেণ্ডত বেংকৰ নাম দিব লাগিব, ব্ৰাঞ্চৰ নাম দিব লাগিব, আৰু IFSC কোড দিব লাগিব, ঠিক আছে। আৰু বেংক পাছবুকৰ ফ্ৰণ্ট ছাইডখন এখন জেৰক্স কপি দিব লাগিব। তো এনেকৈ। আৰু এই ফৰ্মখন আপুনি ক'ত পাব? এই ফৰ্মখন আপুনি পঞ্চায়ত বা আপোনালোকৰ VCDCৰ আণ্ডাৰত গ'লে আপুনি ফৰ্মখন লাভ কৰিব, আৰু নহ'লে আপোনাৰ পাৰ্টৰ মেম্বাৰৰ ওচৰত এই ফৰ্মখন আছে, তাৰ পৰা লৈ আবেদন কৰি আপুনি পঞ্চায়তত জমা দিব লাগিব, ঠিক আছে। তো আজিৰ কাৰণে বিদায় লৈছোঁ, দেখা হ'ব নেক্সট ভিডিঅ'ত।